Jagiwan Patel Pramukhram Shaviram Jagiwan Patel Pramukhram Kerala dari berbagai kompetisi ada Mahari কাষলৈ আহিবৰ বাবে বিনম্ৰ গুহাৰি জনাইছো এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ সেই মৰাণৰ সমীপৰ খৰাং হালধিবাৰী যি নগৰথান এই নগৰথানত আহি উপস্থিত হৈছোঁহি আৰু প্ৰতি বছৰৰ চ'ত মাহত ইয়াত আচলতে নগৰৰ যি ৰাজহুৱা যি সভা সেই সভা ইয়াত আয়োজন কৰা হয়। আমি প্ৰথমতে সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশটো দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি ইয়ালৈ তেওঁলোকে যি লোকবিশ্বাস যিহেতু তেওঁলোকৰ আছে আৰু সেই লোকবিশ্বাস অনুসৰি তেওঁলোকে ইয়াত ধূপ ধূনা চাকি বন্তি জ্বলাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ভক্তৰ সমাগম ইয়াত দেখিবলৈ পোৱা গৈছে আৰু আমি সামগ্ৰিকভাৱে যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাই আছোঁ। হাজাৰ হাজাৰ লোক আচলতে ইয়াত নেদেখা এজনৰ ওচৰত তেওঁলোকে চাকি বন্তি জ্বলাই ধূপ ধূনা নৈবেদ্যৰে তেওঁলোকে সেৱা নিবেদিব আহে আৰু আমি সামগ্ৰিক পৰিৱেশ দেখিছোঁ। উদ্যোক্তাসকল আছে, আমি উদ্যোক্তাসকলৰ সৈতে কথা পাতিবলৈ বিচাৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। গাড়ীজন কেনেকুৱা আচলতে কেনেধৰণৰ কাৰ্যসূচী আছে? হয়, প্ৰথমে আমি হালধিবাৰী নগৰথানৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ এই পবিত্ৰ দিনটোত। হয়, আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সমাগম হৈছে, আহি আছে লাহে লাহে বৰ্তমান। আৰু আয়োজন আমি পুৱা 8 বজাতে আমাৰ ধৰ্মধ্বজা উৰণ কাৰ্যসূচী এইটো সমাপ্ত হ'ল। তাৰপিছতে আমাৰ ধৰ্মপ্ৰদীপ এইটো কাৰ্যসূচী আমাৰ সমাপ্ত হৈছে। ইয়াৰ পিছতেই আমাৰ খন্তেক সময়ৰ পিছতে আমাৰ যি ভাগৱত যাত্ৰা, এই ভাগৱত যাত্ৰা আৰম্ভ হ'ব। ভাগৱত যাত্ৰা পাছতেই ইয়াতে দিনৰ নাম প্ৰসংগ হ'ব আৰু সন্ধিয়ালৈ পুনৰ আকৌ দিনৰ ভাগ সমাপ্ত হোৱাৰ পিছত সন্ধিয়ালৈ পুনৰ আকৌ নাম প্ৰসংগ হ'ব। এই সন্ধিয়া নাম প্ৰসংগৰ পিছতেই আমাৰ স্থানীয় যি শিল্পীসকল আছে, শিল্পীসকলৰ দ্বাৰাই যি দিহানাম, এই দিহানাম পৰিৱেশন হ'ব। আৰু এই দিহানাম পৰিৱেশন হওঁতে অহা কাইলৈ ৰাতিপুৱালৈকে এই দিহানামৰ পৰিৱেশন হ'ব। আমি ইয়াতে যদি কওঁ যে আয়োজনৰ কথাটো, আমি ইয়াতে আমাৰ যি উদযাপন সমিতি আছে, এই উদযাপন সমিতিয়ে আমি এই ভক্তসকলক আপ্যায়ন কৰিবলৈ যথেষ্টখিনি আমি চেষ্টা কৰিছোঁ। আমি তেখেতলোকৰ কাৰণে, যিহেতু আমাৰ দূৰ দূৰণিৰ পৰা আমাৰ ভক্তসকল আহে, নোখোৱা নোবোৱাকৈ আহে, গতিকে আমি তেখেতলোকৰ কাৰণে জলপান ব্যৱস্থা কৰিছোঁ, লগতে মাহ প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ। আমি আশা ৰাখিছোঁ এই যি আমাৰ থান ডাঙৰীয়া, এই থান ডাঙৰীয়া সকলোকে কুশলে ৰাখক। এইটোৱে আমাৰ নগৰ থান পৰিচালনা সমিতিয়ে সকলোকে আশীৰ্বাদ। ধন্যবাদ জনাইছোঁ। আমি আৰু উদ্যোক্তা আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক আহে, তেওঁলোকে নেদেখাৰ ওচৰত ভৰসা কৰি আহে। সকলোৱে কি বিশ্বাস আছে, বিশ্বাস কি আছে? নমস্কাৰ। আচলতে এই জেগাডোখৰ ঐতিহ্যমণ্ডিত জেগা। ইয়াত প্ৰায় 1600 চনমানতেই চহুমুং দিহিঙীয়া ৰজাদেৱে ইয়াত আহি ৰাজ্য স্থাপন কৰিবৰ কাৰণে, ৰাজধানী পাতিবৰ কাৰণে হয়তো চেষ্টা কৰিছিল, বুৰঞ্জীয়ে তাকে কয়। আমি তাৰ উদাহৰণস্বৰূপে আমি এইবিলাক দেখোঁ যে চাৰিওফালে আমাৰ ইয়াত ঢাপ আছে। ভঁৰালবাৰীত ভঁৰাল পাতিছিল, হালধিবাৰীতে ইয়াতে নগৰ পাতিছিল। এই নগৰৰ জৰিয়তে তেওঁলোকে ইয়াৰ পৰাই গোটেই অসমখন শাসন কৰিবলৈ তেওঁলোকে বিচাৰিছিলে। কিন্তু কালক্ৰমত কি হ'ল, বানপানীৰ প্ৰকোপত ইয়াত তেওঁলোকে যে থাকিব নোৱাৰাৰ বুলি ভাবি ইয়াৰ পৰা হয়তো তেওঁলোকে বেলেগ ঠাইলৈ গুচি গ'ল। গুচি যোৱাৰ পাছত এই জেগাডোখৰ একদম খৰাল ৰাসত মেটমেটি গছে ভৰি পৰিল। বহুদিন এইদৰে থকাৰ পাছত মানুহৰ আক্ৰমণৰ পাছতো হয়তো ইয়াত বহুত মানুহ চেদেলি বেদেলি হৈ যেনি তেনি গুচি গ'ল। তাৰ পাছত ইংৰাজ আহিল। ইংৰাজৰ শাসনৰ পাছত লাহে লাহে আকৌ মানুহবিলাক ইয়ালৈ পাম খাবলৈ আহিল। পাম খাবলৈ আহি মেলি থাকিলে এইবিলাকতে মানুহবিলাকে গৰু চৰু চৰাই থাকে। দেখিলে যে ইয়াত বৰ ডাঙৰ ঢাপ আছে, এই ঢাপ চাপ হাবি চাবি কাটি তেওঁলোকে ল'ৰাবিলাকে গৰু চৰু চৰাই থাকে। সেইধৰণে থাকোঁতে কাৰোবাৰ হয়তো গধূলি গৈ ঘৰত বেমাৰ হৈছিল, তেওঁলোকৰ কিবা হৈছিল, আৰু তেওঁলোকে ৰাতি সপোনত দেখিছিল যে এইডোখৰ জেগাত কোনোবা এজন মানে আছে। তাৰপৰা এওঁলোকে ইয়াত পায়স দিবলৈ আৰম্ভ কৰিছিল। সেয়ে হৈছে এই স্থানখনৰ এটা মানে ইতিবৃত্ত। আৰু ইয়াত তেওঁলোকে লাহে লাহে পায়স দিয়া আৰম্ভ কৰিলে। আৰু সেই পায়স দিয়া প্ৰক্ৰিয়াটোৰ প্ৰায় 1963 চনমানৰ পৰা ইয়াত লাহেকৈ ৰাজহুৱাভাৱে পায়স দিবলৈ ইয়াত আৰম্ভ হৈ গ'ল। আৰু এতিয়া এই গতি হ'ল। তাৰ পাছৰ কিছু 72 চনমানৰ পৰা
ইয়াতে দুবছৰীয়াকৈ এবছৰীয়াকৈ মানে প্ৰতি বছৰে এতিয়া লাহে লাহে এইটো অনুষ্ঠিত হ'ল। এইটোৱে হৈছে ইয়াৰ মানে এটা ইতিবৃত্ত। আজি এতিয়া ইমান সমাগম হৈছে ভক্তৰ, সেইটো এটা খুব ভাল লাগিছে। কিন্তু আমাৰ গোটেই অসমতে ইয়াৰ এটা প্ৰতিষ্ঠিত প্ৰসাৰ হওক আমি সেই তাকেই কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আচলতে দেখা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত তেওঁলোকে চাকি বন্তি জ্বলাবলৈ ইয়াত ভক্তসকল সমাগম হোৱা দেখিবলৈ পোৱা যায়। আৰু প্ৰতি বছৰে চ'ত মাহত তেওঁলোকে আয়োজন কৰে এই বছৰেকীয়া যি সভা, আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত নেদেখাজনৰ ওচৰত তেওঁলোকে বৰদাপন্ন কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।